কিণ্ডেল প্ৰভাৱ বৰ এটা পৰীক্ষা কৰিব ওলাইছোঁ। এয়া আমি কি লৈছোঁ, এই বিকাৰত লৈছোঁ আমি কপাৰ ছালফেটৰ দ্ৰৱণ, আৰু এইটো বিকাৰত লৈছোঁ আমি গাখীৰৰ পানী, ইয়াত লৈছোঁ চক পেঞ্চিলৰ গুড়ি, এটা দ্ৰৱণ বনাইছোঁ, হয়নে নাই? আৰু এইটো হৈছে আমাৰ সমসত্ব মিশ্ৰ, এইটো হৈছে অসমসত্ব, এইটো অসমসত্ব, কিন্তু এইটো হৈছে আমাৰ কলয়দীয় দ্ৰৱণ, এয়া হৈছে প্ৰলম্বন, যিটো চক পেঞ্চিলৰ গুড়ি দিছোঁ নে নাই? এতিয়া এই তিনিটা বিকাৰত ইয়াত তিনিটাৰ ভিতৰত কোনটো দ্ৰৱণে কিণ্ডেল প্ৰভাৱ দেখায় তাৰে এটা আমি পৰীক্ষা কৰিবলৈ যাম, হয়নে নহয়? এতিয়া চোৱাচোন, আমি যেতিয়া এই পোহৰটো দেখিছা নহয় তোমালোকে, কপাৰ ছালফেটৰ দ্ৰৱত যেতিয়া আমি এই লেজাৰ লাইট পঠিয়াইছোঁ তেতিয়া কি হৈছে, এটা লাইনত সেই পোহৰটো পাৰ কৰিছে, হয়নে নহয়? হয়নে? এতিয়া চোৱা, ইয়াত গতিকে কি নহয়, কিণ্ডেল প্ৰভাৱ আমাৰ নেদেখালে। এতিয়া আমি লৈছোঁ গাখীৰৰ পানী বা কলয়দীয় দ্ৰৱণ, হয়নে নাই? ইয়াত দেখিছানে তোমালোকে? ইয়াত কি দেখিছা? ইয়াত দেখিছা পোহৰ ৰশ্মি বিচ্ছুৰিত হৈছে, দেখিছা তোমালোকে? এইটোত আমাৰ গতিকে কি হৈছে, ইয়াত কিণ্ডেল প্ৰভাৱ দেখাইছে, হয়নে? আৰু এইটো চাওঁচোন, ইয়াত আমাৰ কি আছিলে বাৰু ইয়াত? চক মাছেৰ গুড়ি। গতিকে ইয়াতো আমি কি কৈছোঁ, পোহৰ বিচ্ছুৰিত হোৱা আমি দেখিছোঁ, হয়নে? গতিকে ক'ত আমি পালোঁ এতিয়া? গাখীৰৰ পানীত পাইছোঁ কলয়দীয় দ্ৰৱণত, আৰু ইয়াত পাইছোঁ চক গুড়িৰ যিটো দ্ৰৱণ বনাইছিলোঁ, ইয়াতো আমি কি পালোঁ, কিণ্ডেল প্ৰভাৱ পালোঁ। বুজিলে?